এইখন হৈছে 2016 মডেল 2016 মডেল কিমান দাম ৰাখিছে দাদা সেইখন আহিব 8 লাখ টকা 8 লাখ টকা তাৰপিছত ফাইনান্স হৈ যাব দাদা হৈ যাব এই 2019 মডেল 2019 মডেল কিমান দাম ৰাখিছে দাদা এইখন আহিব 12 লাখ টকা 12 লাখ টকা এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু আপোনালোকে মানে কি আপোনালোকৰ ঘৰত যদি কোনোবা মেকানিক আছে বা কোনোবা জানা মানুহ আছে তেতিয়াহলে আপোনালোকে দাদাৰ ওচৰত লৈ আহিব পাৰে দাদাৰ কোনো প্ৰব্লেম নাই নে কি কৰা 100% আৰু এইটো বস্তু বিচাৰো গাড়ী লোৱাৰ আগতে মেকানিকৰ থ্ৰুৰে বা নিজৰ কোনোবা বিশ্বাসযোগ্য টেকনিচিয়ানৰ থ্ৰুৰে আপোনালোকে গাড়ীখন একবাৰ ভালদৰে চেক কৰি লওক তেৰা মই নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো মই আজি আহিছো এছএছ সলিউশন আৰু দাদা মোৰ লগত আছে দাদা আপোনাৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব আমাৰ ইয়াতে কাস্টমাৰে গাড়ী ললে এক নম্বৰেতো পাব ভাল গাড়ী হয় হৈছে হয় ফাইনান্স হ'ব না 100% হয় আচ্ছা ফাইনান্স কোৰ কোৰ অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব গোটেই নৰ্থ ইষ্টৰ ষ্টেট কেইখনৰ কাৰণে হ'ব অকলে আপোনালোকে যদি ভাবি আছে ফাইনান্সত মানে কি গাড়ী এখন ল'ম বুলি তেতিয়াহলে দাদাৰ লগত যোগাযোগ কৰিব পাৰে নে কি কথা হয় নেক্সট দাদা আৰু যদি ভাবে কোনোবাই যে গাড়ী এখন মই এক্সচেঞ্জ কৰি ল'ম তে এক্সচেঞ্জ কৰি ল'ব পাৰিব নাই এক্সচেঞ্জ পাৰিব কিন্তু মই ভাবো যে কাস্টমাৰ যিখিনি আপোনাৰ যিখিনি ভিউৱাৰ্ছ আছে মই ভাবো যে তেওঁলোকক সঁচা কথাটো ক'লে ভাল হয় আচলতে আমাৰ তাত এক্সচেঞ্জ কৰিলে তেখেতলোকৰ প্ৰফিট নহয় কাৰণ কথাটো হৈছে কি আমি যিহেতু গাড়ীবোৰ অলৰেডি কম মানে কিছু মাৰ্কেট প্ৰাইচ যিটো আছে মাৰ্কেট প্ৰাইজতকৈ কম ৰেটতে গাড়ী চেল কৰোঁ তো সেইকাৰণে তেওঁলোকে আমাৰ তাত গাড়ীখন এক্সচেঞ্জ কৰাতকৈ তেওঁলোকৰ পুৰণি গাড়ীখন বেলেগত বেছি দিয়া বেছি মানে বেলেগ কাস্টমাৰৰ তাত বেচাটো বেছি ভাল হ'ব আপোনালোকে যদি ভাবে এখন ট্ৰাক লাগে এখন বাইক লাগে এখন চাৰিচকীয়া গাড়ী লাগে আৰু এখন ফকলেন লাগে জেচিবি লাগে তেতিয়াহলে দাদাৰ লগত যোগাযোগ কৰিব পাৰে নে কি কৰা বলক এতিয়া আৰম্ভ কৰক আমি চাম এখন আছে আপোনাৰ 15 বৰ নেকি দাদা নহয় এইখন 16-15 হয় 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 অশোক লেলেণ্ডৰ 16-15 কেতিয়াৰ গাড়ী এখন 2023 আপোনালোকে যদি ভাবি আছে 2022 চনৰ এখন 2023 চনৰ এখন 1109 লাগে দাদা কিমান ফুটি আছিল এখন 22 ফুটি গাড়ী তেতিয়াহলে গাড়ীখন চাব পাৰে দাদা গাড়ীখনৰ দাম কিমান হৈছে দাদা কিমান ৰাখিছে এইখন গাড়ী আহিব আপোনাৰ 13 লাখ টকা উড পেপাৰ 13 লাখ টকা ফাইনান্স হৈ যাব না হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্টও কৰাই দিব দাদা এই গাড়ীখন যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 3 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন দিলে 3 লাখ টকা দিলে চাওক মই গাড়ীখন দেখাই দিছো আপোনালোকক দাদা নেক্সট টাইম আমি আৰু এখন আছে আপোনাৰ 18-16 এখন মানে কেতিয়াৰ গাড়ী আৰু দামটো কিমান কম নেকি এইখন 23 লাষ্টৰ গাড়ী 2023 ৰ লাষ্টৰ গাড়ী এইখন আহিব আপোনাৰ 17 লাখ টকা 17 লাখ টকা দাদা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ইয়াত দাদা তাত এখন গাড়ী নাই ইয়াত চালক আপোনালোকে আহি গোটেই দিনটো মানে ভাগৰি যাব কিন্তু দাদা তাত গাড়ী শেষ নহব নে কি কৰা হয় দাদা আমি চাম আৰু এখন নেক্সট আছে আপোনাৰ 15 বৰ কেতিয়াৰ 15 বৰ দাদা এইখন 2022 মডেল 2022 ৰ মডেল কিমান দাম ৰাখিছে দাদাখনৰ এইখন আহিব আপোনাৰ 12 লাখ টকা আচলতে এয়াৰ নম্বৰৰ গাড়ী আমাৰ ইয়াৰে মানুহে ললে সুবিধা এটা হয় এক নম্বৰ সুবিধাটো হৈছে এইখন যদি অল ইণ্ডিয়া পাৰমিট যদি এয়াৰ নম্বৰ গাড়ী অল ইণ্ডিয়া যদি পাৰমিট কৰে তেনেহলে গোটেইতে চলাব পাৰে গাড়ীখন আৰু ট্যাক্স বহুত কম আহে তাৰপিছত দ্বিতীয়তে আপোনাৰ ফিটনেছৰ বা বেলেগৰ ইমান বেছি মানে ট্যাক্স নাহে এয়াৰ নম্বৰ গাড়ীত মানে সুবিধা হয় দাদা এইখন যদি কোনোবাই লয় তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব এইখন আপোনাৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে দি দিব দাদা আপুনি কি মানে কি 2 লাখ টকা যদি কোনোবাই ডাউন পেমেন্ট দিয়ে বাকিখিনি আপুনি ফাইনান্স কৰি দিব হয় কি কয় বাকি ফাইনান্স অকল তেওঁৰ সিভিলটো ভাল হ'ব লাগিব তেওঁৰ প্ৰফাইলটো ভাল শুনিলে আপোনালোকে অকল এনেকে ডাইৰেক্ট আহিলে নহব আপোনালোকৰ সিভিলটো ভাল থাকিব লাগিব নে কি কথা হয় দাদা নেক্সট আৰু এখন আছে আপোনাৰ 15 বৰ কেতিয়াৰ 15 বৰ দাদা এখন এইখন হৈছে 2022 হয় 20 ফুট গাড়ী 12.5 টন পাসিং আচ্ছা 20 ফুটত 12.5 টন পাসিং কিমান দাম ৰাখিছে দাদা এখন এইখনো 12 লাখ টকা আহিব 12 লাখ টকা দাদা এখনৰ ফাইনান্স হৈ যাব হয় হৈ যাব এখন ডাউন পেমেন্ট কিমান দিব লাগিব 2 লাখ টকা ডাউন পেমেন্ট দিলে 2 লাখ টকা দিলে আপোনালোকক দাদা এই গাড়ীখন ফাইনান্স কৰি দিব নে কি কয় মই গাড়ীখন মানে কি আপোনালোকে নিজে আহিলে বেছি ভাল হ'ব কাৰণ কি ইমান ডাঙৰ গাড়ী মই গোটেইটো দেখাব নোৱাৰো আপোনালোকক নেক্সট দাদা আৰু এখন আছে 15 বৰ কেতিয়া দাদা এখন এইখন হৈছে আপোনাৰ এইখন আপোনাৰ 2022 গাড়ী 2022 ৰ গাড়ী কিমান দাম ৰাখিছে দাদা এখন 22 ৰ লাষ্টৰ গাড়ী এইখন আহিব এইখন হৈছে আপোনাৰ 22 ফুটি 12.5 টন পাসিং তো এইখন আহিব আপোনাৰ 13 লাখ টকা আচ্ছা 13 লাখ টকা মানে কি 12-13 লাখৰ ভিতৰতে ষ্টাৰ্টিং হয় নে কি কথা হয় দাদা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা এক্সিডেন্ট গাড়ীটো নাৰাখে নহয় এক্সিডেন্ট গাড়ী নাথাকে আমাৰ তাত যিমানখিনি গাড়ী আছে গোটেইখিনি গাড়ী ফ্ৰেছ গাড়ী তো কথাটো হ'ল কি গাড়ীবিলাক আমাৰ এইবিলাক অকচনৰ গাড়ী হয়
অকশন পারচেজ করা গাড়ি হয় আমি গোটেই পেপার সেপার কৰি গোটেইখিনি কৰাই দি দিওঁ এক্সিডেন্ট গাড়ীটো নাৰাখে আপোনালোকে এক্সিডেন্ট গাড়ী নাৰাখে দাদাই নিজে কৈছে যি আছে জেনেৰেল হয় নে জেনুইন হয় নে কি কয় কথাটো হ'ল আপোনালোকে গাড়ী এখন যেতিয়া ল'ব আপোনালোকে 12 লাখ 15 লাখ 20 লাখ টকাৰ এখন যেতিয়া গাড়ী ল'ব আসল কথাটো হৈছে কি আপোনালোকৰ যেটো কষ্ট উপাৰ্জিত ধন তো সেইকাৰণে আপোনালোকে গাড়ীখন লোৱাৰ আগতে গাড়ীখন একবাৰ ভালকে চাই ল'ব তো চাই ল'লে কি হয় যে আপোনালোকৰ যিখিনি ডাউট আছে ডাউটটো মৰিব আমাৰ কথাটো হৈছে কি আমি গাড়ী বেচি আছো এনেকুৱা নহয় যে গাড়ীখনৰ ওপৰত কাপোৰ এখন দি গাড়ীখন আপোনাক বেচাই আছো গাড়ী একেবাৰে খোলা থাকিব আপোনালোকে গাড়ী চলাই মিলি ষ্টাৰ্ট কৰি গোটেইখিনি চাই লওক আপোনালোকৰ যদি কোনোবা এক্সপাৰ্ট মেকানিক আছে মেকানিক লৈ আনক তাৰ পিছত গাড়ী আপোনালোকে পাৰচেজ কৰক আচ্ছা দাদা এখন আছে 407 এখন কেতিয়াৰ মডেল এইখন 407 নহয় এইখন আইচাৰ 2059 আচ্ছা এইখন হৈছে আপোনাৰ 2022 মডেল আৰু এইখন আহিব আপোনাৰ 10,20,000 মানে 10,20,000 টকা দাদা এই গাড়ীখনৰ পাছিং কিমান এইখন 4 টন পাছিং আছে আচ্ছা 4 টন পাছিঙত যদি আপোনালোকে ভাবি আছে আইচাৰ কোম্পানীৰ গাড়ী এখন ল'ম বুলি তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰে গাড়ীখন খুব ধুনীয়া হৈছে নে কি কৰা হয় ফাইনান্সও হৈ যাব দাদা নেক্সট আমি চাম আৰু এখন আছে আইচাৰৰ এইখন আইচাৰ 2110 XP এইখন হৈছে আপোনাৰ কন্টেইনাৰ বডি তো 20 ফুটৰ কন্টেইনাৰ হয় এইখন আহিব এইখন আপোনাৰ 2020 গাড়ী এইখন আহিব আপোনাৰ 10 লাখ টকা আচ্ছা 10 লাখ টকা মানে কন্টেইনাৰ গাড়ী নহয় জানো এয়া চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো দাদা নেক্সট আপোনাৰ তাত আৰু এখন আছে এখন কি 407 নে কি গাড়ী এইখন হৈছে অশোক লিল্যান্ডৰ পাৰ্টনাৰ তো অশোক লিল্যান্ড পাৰ্টনাৰ এইখন 2022 গাড়ী এইখন আহিব আপোনাৰ 9,80,000 9,80,000 টকা নে কি কৰা দাদা আপুনি কিবা ডিসকাউন্ট কৰাই দিব নে ফিক্স মানে কথাটো হৈছে কি মই তাৰে মাজতে এটা কথা কওঁ গাড়ীবোৰত মই যিবিলাক ৰেট কৈছো তো মই এনেকুৱাকে কোৱা নাই যে ইয়াতে বহুত দাম আপুনি অহাৰ পিছত এটা কথাটো হৈছে কি মই আপোনালোকে এইটোও কোৱা নাই যে মই বহুত কম দামত গাড়ী বেচি আছো আপোনালোকে নিজে গাড়ীৰ যিটো দাম কৈছো সেইটো আপুনি নিজে জাজ কৰি ল'ব যে গাড়ীখনৰ ৰেট কেনেকুৱা আছে কি আছে আহি গাড়ীবোৰ চাই ল'ব তাৰ পিছত আপোনালোকে নিজে ডিসিশন ল'ব এয়া চাই লওক বডিটো খুব ধুনীয়া হৈছে দাদা নেক্সট এখন আছে 710 এইখন LPT 710 তো এইখন হৈছে 2021 গাড়ী এইখন গাড়ী হ'ব আপোনাৰ 8 লাখ টকা 8 লাখ টকাত এয়া চাই লওক দাদা কেতিয়াৰ গাড়ী বুলি ক'লে এখন 2021 মডেল এয়া চাই লওক দাদা নেক্সট আমি আৰু এখন আছে 710 এইখন হৈছে আপোনাৰ 2022 গাড়ী তো এইখন আহিব আপোনাৰ 10 লাখ টকা আচ্ছা 10 লাখ মানে গাড়ীবোৰৰ যিটো ৰেট কোৱা হৈছে গোটেইবোৰ উইথ পেপাৰ উইথ পেপাৰ ফাইনেন্স মানে সেইটো ৰেটত ফাইনেন্সও কৰি দিম আৰু গোটেই পেপাৰ আপোনাৰ ইন্স্যুৰেন্স ট্যাক্স ফিটনেস পলিউশন গোটেইখিনি আপোনালোকে পেপাৰ বাটিও আপোনালোকে চেঞ্জ কৰাই দিব নে কি কয় এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক তাৰ নেক্সট টাইম আমি আৰু এখন আছে ডাম্পাৰ এইখন হৈছে আপোনাৰ 25-23 আপোনাৰ LPK তো টাটাৰ 10 চকীয়া ডাম্পাৰ হয় তো এইখন আহিব আপোনাৰ 30 লাখ 30 লাখ টকাত নে কি কথা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এইখনত আপুনি ধৰি লওক 5 লাখ টকা ডাউন পেমেন্ট দিলে আপোনাক গাড়ীখন 5 লাখ টকা ডাউন পেমেন্ট দিলে আপোনালোকে এই গাড়ীখন ল'ব পাৰিব দাদা মই কথা এটা সুধো আপোনাক আপুনি এই ব্যৱসায়টোৰ লগত কিমান বছৰ জড়িত মই 2018 পৰা এইটো ব্যৱসায়ৰ লগত জড়িত 2018 পৰা কেনেকুৱা লাগিছে ব্যৱসায়টো কৰি আচলতে ব্যৱসায় কৰি ভাল নালাগিলে মানুহ 7 বছৰ ধৰি এটা ব্যৱসায়ৰ লগত জড়িত হৈ নাথাকে তথাপিতো আপোনাৰ এক্সপেৰিয়েন্সৰ হিচাপত মানে সুধিছো আচলতে ব্যৱসায় মানুহে কিয় কৰে পইচা ঘটাৰ কাৰণে মানুহে ব্যৱসায় নকৰে আৰু মই এইটোও নকওঁ যে মই পইচা ঘটিবৰ কাৰণে ব্যৱসায় কৰা নাই আচলতে কি হয় মানুহ ব্যৱসায় কৰিব লাগে পইচা ঘটাৰ কাৰণে আৰু ব্যৱসায়টোক এনজয় কৰিব লাগে এতিয়া কথাটো এতিয়া যিমানবোৰ কাষ্টমাৰ আহে যিমানবোৰ মানুহ লগ পাইছো গোটেইবোৰ লগত যেতিয়া চিনাকি হৈছো তো এটা কথা কি এটা ফেমিলি ৰিলেশ্যন এটা বনি গৈছে আৰু আমাৰ তাত কি হয় কাষ্টমাৰ যোনে গাড়ী লৈ গৈছে তেওঁলোকে আৰু আমাৰ তাত ল'বলৈ আহে তো আমি বৰ বেছি আপোনাক এডভাৰটাইজ কৰিব কিবা কৰিব তেনেকুৱা নালাগে এতিয়া কথাটো হৈছে কি আমাৰ যিখিনি আগৰ কাষ্টমাৰ আছে যোনে গাড়ী অলৰেডি লৈছে তো তেওঁ ফিডবেকটো তেওঁলোকেহে আমাৰ দিব আৰু সেইকাৰণে মানে কি এই যিটো এটা বন্ধুত্বৰ এটা কাষ্টমাৰৰ লগত যিটো এটা বন্ধুত্বৰ গঠন এটা হয় তো সেই বস্তুটো আচলতে এনজয় কৰো আচ্ছা আপোনাৰ পৰা আকৌ জানিম বাৰু মানে দাদা নেক্সট এখন কেতিয়াৰ মডেল গাড়ী দাদা এইখন হৈছে আপোনাৰ 2018 অশোক লিল্যান্ড 3118 মানে 12 চকা ট্ৰাক হয় তো এইখন গাড়ী আহিব আপোনাৰ 13 লাখ টকা আচ্ছা 13 লাখ টকাত যদি আপোনালোকে ল'ব বিচাৰে বহুত মানে কি 2000 কিমানৰ ক'লে 2018 আচ্ছা 2018 মডেল এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈছে
মই গাড়ীখন গোটেই দেখাই দিব নোৱাৰো আপোনালোকক, এইটো কাৰণে দেখাব নোৱাৰো, গোটেই ঘূৰি থাকিলে বহুত টাইম লাগি যাব নে কি কৰা? হয়। দাদা নেক্সট দাদা আপোনাক কথা এটা সুধো, আৰু যদি কোনোবা আমাৰ অসমীয়া মানুহে এনেকুৱা ব্যৱসায় কৰিম বুলি ভাবে, যদি আপোনাৰ লগত যোগাযোগ কৰে, আপুনি কিবা সহায় সহযোগিতা কৰিব নেকি তেখেতৰ লগত? এতিয়া কথাটো হৈছে কি, মই এইটো নকওঁ যে মই সহায় নকৰো, 100% মই সহায় কৰিম, কিন্তু কথাটো হৈছে কি তেওঁ ব্যৱসায়টো কৰিব পাৰিব নে নাই সেইটোহে ডাঙৰ। আচ্ছা, মানে তেওঁৰ ওপৰত মানে তেওঁ ইণ্টাৰেষ্টেড হয় নে নহয় বা কেনেকুৱা তেওঁ কৰিব বিচাৰিব নে নাই, কাৰণ কথাটো হৈছে কি এইটো ব্যৱসায় এনেকুৱা যে এই ডাঙৰ ডাঙৰ ট্ৰাক যে আছে, কেতিয়াবা কোনো নাথাকে, নিজে ট্ৰাকৰ চলাৰ 2021 মডেল, এইখন আহিব আপোনাৰ 9 লাখ টকা। ইয়াৰ পাছিং কিমান দাদা? এইখন আপোনাৰ 10.5 টন পাছিং। আপুনি এবাৰ আপোনাৰ এড্ৰেছটো কৈ দিব নেকি? মোৰ এড্ৰেছটো হৈছে আমাৰ, আপুনি গুগল চাৰ্চ কৰিলে s.s solution মাৰিলে আপোনাৰ আহিয়ে যায়। আৰু আপোনাৰ আমাৰ যদি বশিষ্ঠ চাৰিআলি ফালৰ পৰা আহিব লাগে, বশিষ্ঠ চাৰিআলি ফালৰ পৰা আহিলে গড়চুক অভাৰব্ৰিজখন য'ত শেষ হৈছে, তো এণ্ডিং পইণ্টতে লেফ্ট চাইডে s solution বুলি আছে, আপুনি আমাৰ ডিলাৰৰ বৰ্ড দেখাই দিব আৰু ৰাস্তাত গৈ এবাৰ দেখাই দিব। আৰু আপুনি যদি জালুকবাৰী চাইডৰ পৰা আহে তেনেহলে গড়চুক অভাৰব্ৰিজখন য'ত ষ্টাৰ্ট হৈছে তাৰে ৰাইট চাইডে আছে। ফোন নম্বৰটো দি দিম, যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগ কৰিব। নিশ্চয় নিশ্চয় নিশ্চয়। মোৰ ফোন নাম্বাৰ দি দিব, আমাৰ অফিচৰ ফোন নাম্বাৰ দি দিব, তাত ফোন কৰিলে হ'ল।